হয় 2 তাৰিখৰ নিৰ্বাচনত যি অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিলে শ্ৰীভূমি জিলাৰ দক্ষিণ কৰিমগঞ্জৰ অন্তৰ্গত বাৰীগ্ৰামৰ এখন বিদ্যালয়ত যিখন বিদ্যালয়ৰ বেলট বাকচ পানীৰ মাজত পেলাই দিয়া হৈছিল আৰু ইয়াকে লৈ কিন্তু উত্তপ্ত হৈ পৰিছিলে যিখন চেণ্টাৰ আছে ইলেকশ্যন চেণ্টাৰ এইখনৰ আৰু এইখনত আমি এই মুহূৰ্তত আছোঁ আৰু আজি যিহেতু পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে ইয়াতে কিন্তু আকৌ আজি পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু এই মুহূৰ্তত আজিৰ দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ এয়া হৈছে চৌধুৰী টিলা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ যি দৃশ্য যিখন বিদ্যালয়ত যিখন ভোটগ্ৰহণ কেন্দ্ৰত 2 তাৰিখত নিৰ্বাচনত অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিলে আৰু এইখন ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা লৈ কাষতে থকা এখন পুখুৰী আছে আৰু এইখন পুখুৰীত পানীত কিন্তু পেলাই দিয়া হৈছিলে যি বেলট বাকচ এই বেলট বাকচ আৰু আপোনালোকে দেখি পাইছে যে কাষতে থকা এইখন পুখুৰী আৰু এইখন পুখুৰীৰ পানীত কিন্তু বেলট বাকচ পেলাই দিয়া হৈছিল আৰু ইয়াকে লৈ কিন্তু এক উত্তপ্ত পৰিস্থিতি হৈছিল আৰু এইখন ঠাইৰ দৃশ্য আপোনালোকে ND24ত প্ৰত্যক্ষ কৰিছিলে 2 তাৰিখৰ দৃশ্য আৰু আজিৰ যি পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে এইখন যিখন ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু এইখনৰ দৃশ্য আপোনালোকক আমি ND24 দৰ্শকক আমি দেখুৱাইছোঁ আপুনি যিসকল ভোটাৰ ৰাইজ আছে যিসকল লোকে তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ আহিছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম এইসকল লোক যিহেতু লাইনত থিয় হৈ আছে আৰু তেওঁলোকে এজন এজনকৈ যিহেতু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কিন্তু এজন এজনকৈ তেওঁলোকক সোমাই দিয়া হৈছে এইখন কেন্দ্ৰলৈ আৰু তেওঁলোকে ভোট দিবলৈ গৈ আছে আৰু এনেদৰে বেৰিকেড বনাই দিয়া হৈছে আৰু বেৰিকেডেৰে তেওঁলোকে সোমাই আছে ভোট দিবলৈ ইয়াতে লোকসকল আছে আপুনি কি ভোট দিতে ভোট দিবে কত ঘন্টা হইব সেদিন ভোট দিছিলা সেদিন কিটা কিছু হইছিল নি জায়গা ও হইছে তো ঝগড়া হইছে আজকে ভোট দিতে কিরম একজন প্রতিনিধি চাই ভালো একজন প্রতিনিধি তো ভালো একজন প্রতিনিধি চাই এনেদৰে লোকসকলে এনেদৰে তেওঁলোকক বেৰিকেড বান্ধি দিছে আৰক্ষী লোকসকলে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে তেওঁলোকক সোমাবলৈ দিয়া হৈছে যি কেন্দ্ৰৰ ভিতৰত আৰু তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ যি ভোটাধিকাৰ এই ভোটাধিকাৰ তেওঁলোকে প্ৰয়োগ কৰিছে আৰু এনেদৰেই লোকসকল আপোনালোকক আমি দেখুৱাইছোঁ লোকসকল আছে তেওঁলোকৰ ভাষ্য ল'বলৈ যত্ন কৰিম কি বলবেন দাদা ভোট দিতে এসেছেন কি বলবেন আজকে পুনর ভোট প্রক্রিয়া চলছে আজকে ভোট তো ভালো আছে শান্তি আছে সেদিন ঝগড়া হয়েছে আজকে মোটামুটি ভালো আছে শান্তি আছে ঠিক আছে ভালো আছে এনেদৰেই কিন্তু লোকসকল তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু এনেদৰে এইখন কেন্দ্ৰত কিন্তু এক ৰণক্ষেত্ৰত পৰিণত হৈছিলে 2 তাৰিখত যি নিৰ্বাচন হৈছিলে আৰু এই নিৰ্বাচনত আৰু 2 তাৰিখৰ নিৰ্বাচনত একেবাৰে ৰণক্ষেত্ৰত পৰিণত হৈছিল আৰু এইখন যিখন কেন্দ্ৰ আছে এইখন কেন্দ্ৰৰ পৰা বাহিৰলৈ লৈ অনা হৈছিল আৰু এইখন যিখন পুখুৰী আছে আপোনালোকে চাই আছে এইখন পুখুৰীত কিন্তু পেলাই দিয়া হৈছিলে বেলট বাকচ অৰ্থাৎ যিখন বেলট বাকচত লোকসকলে তেওঁলোকৰ নিজা ভোটাধিকাৰ প্ৰয়োগ কৰিছিলে এইখন বেলট বাকচ আৰু তাৰপিছতো কিন্তু এইখন বিদ্যালয়ৰ যি বেঞ্চি আছে সেই সকলো কিন্তু ভাঙি লণ্ডভণ্ড কৰা হৈছিল আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে ইয়াৰে লৈ কিন্তু আকৌ আজি পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে যিহেতু শ্ৰীভূমি জিলাৰ 8খন ভোটগ্ৰহণ কেন্দ্ৰত আৰু ইয়াৰ মাজত কিন্তু এইখন হৈছে আন এখন ভোটগ্ৰহণ কেন্দ্ৰ যিখন কেন্দ্ৰত এক ৰণক্ষেত্ৰত পৰিণত হৈছিলে 2 তাৰিখৰ দিনা আৰু এয়া হৈছে শ্ৰীভূমিৰ দৃশ্য এনেদৰেই পুৱাৰে পৰা সুষ্ঠুভাৱেই এই মুহূৰ্তত চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা